বন্ধুসকল অৱশেষত আহি গ'ল সেই বিশেষ দিনটো, যিটো দিনৰ বাবে আপোনালোকে অধিক আগ্ৰহেৰে বাট চাই আছিল। বন্ধুসকল আজি পাঠশালাৰ খেলখন হোৱাৰ কথা, ৰাতি 8টা খেল হোৱাৰ কথা আছে। বন্ধুসকল আপোনালোকে যদি এই খেলখনৰ টিকট লৈছে তেনেহ'লে মোৰ চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ ৰাতি 8টা বজাৰ পাছত আপোনালোকে মোৰ চেনেলটোতেই সকলোখিনি ৰিজাল্ট চাব লাগিব। বন্ধুসকল পাঠশালাৰ 48 সংখ্যক ৰাস মহোৎসৱৰ উপলক্ষে আৰু ভগৱতী ক্ষেত্ৰ উন্নয়ন নিৰ্মাণৰ সাহায্যাৰ্থে এই খেলখন খেলোৱা হৈছে। বন্ধুসকল এই খেলখনত টোটেল 9টা পুৰস্কাৰ আছে আৰু আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে এই খেলখনত আপোনালোকে এখন ভাল ধুনীয়া লাখটকীয়া বিলাসী বাহন লাভ কৰিব পাৰিব। বন্ধুসকল আমাৰ চেনেলটো অসমৰ একমাত্ৰ চেনেল যিটোৱে আপোনালোকক সঠিক তথ্য সদায় দি আহিছে। ৰাতি 12 বজাৰ পাছত হ'লেও আপোনালোকক লটাৰী ৰিজাল্টসমূহ আমি সদায় দি আহিছোঁ। সেইবাবে বন্ধুসকল আপোনালোকে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ৰাতি যেতিয়া 8টা বাজি যাব 8 বজাৰ পাছত আপোনালোকে মোৰ চেনেলটোত ভিজিট কৰিব আৰু তাৰ পাছতে আপোনালোকে সকলোখিনি ৰিজাল্ট মোৰ চেনেলটোতে লৈ ল'ব। আপোনালোকে হয়তো বহুত আশাৰে বহুত টিকেট লৈছে, কিছুমানেতো বহুত টিকট লৈছে, কিছুমানে কম টিকটো লৈছে, কিন্তু চিন্তা কৰিবলগীয়া একো কথা নাই। আপোনালোকে যিমানেই টিকট নলয় লাগিলে যাৰ ভাগ্যত যি আছে সেইখিনিতো আপোনালোকে পাবই, হয় নহয় বাৰু? মোৰ চেনেলটোত ভিডিঅ' চাই থকা এনেকুৱা কিছুমান ভিউৱাৰ মই পাইছোঁ যিসকলে কমেণ্ট কৰিছে, অলপ দিনৰ আগতে যিখন ৰংজুলি লটাৰী হৈ গৈছে এজনে মোক কমেণ্টত কৈছে মোৰ চেনেলটোৰ যোগেদিয়ে তেওঁ ৰিজাল্টসমূহ লৈছিল। তেখেতে কৈছে যে মই এটা 100 টকীয়া টিকট লৈছিলোঁ আৰু সেই টিকটটোতে মই এখন গাড়ী পাইছোঁ। গতিকে আপোনালোকেও চিন্তা কৰিবলগীয়া একো কথা নাই। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকে এটা টিকটতেই এখন লাখটকীয়া বাহন লাভ কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যদি ৰাতি 8টা বজাৰ পাছত লটাৰী ৰিজাল্ট চাবলৈ ইচ্ছা আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল আপোনালোকে কোনে কিমান টকাৰ টিকট লৈছিল কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। লগ পাম বন্ধুসকল ৰাতি আকৌ নতুন এটা ভিডিঅ' সৈতে। এতিয়ালৈ দিয়ক মোক বাই।